হেল্ল' বন্ধুসকল, আপোনালোকে যদি আসাম পুলিচত এইবাৰ ফিজিকেল টেষ্ট পাছ কৰিছে তেনেহ'লে আপোনালোকে এইবাৰ এই কুৱেশ্যনবোৰ ছল্ভ কৰিব, কাৰণ এই কুৱেশ্যনবোৰ খুব ইম্পৰ্টেণ্ট আৰু এই কুৱেশ্যনবোৰ প্ৰায়ে আহি থাকে প্ৰতি বছৰে। তেনেহ'লে আমি দেৰি নকৰি এই কুৱেশ্যনবোৰ ছল্ভ কৰি লওঁ। প্ৰথম কুৱেশ্যনটো হৈছে, প্ৰথম বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল? তো আপোনালোকে জানে প্ৰথম বিশ্বযুদ্ধ 1914 চনত হৈছিল, অৰ্থাৎ 2 নম্বৰ এনচাৰটো সঠিক এনচাৰ। 2 নম্বৰ কুৱেশ্যনটো হৈছে, চিলাৰায়দেৱৰ প্ৰকৃত নাম কি আছিল? চিলাৰায়দেৱৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ, অৰ্থাৎ চি নম্বৰ অপশ্যনটো হৈছে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 3, আহোমৰ শেষৰজন ৰজা কোন আছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পুৰ্ণনন্দ সিংহ, অৰ্থাৎ অপশ্যন নম্বৰ এ হৈছে শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনটো হৈছে, ইংৰাজে প্ৰথম বন্দী কৰি থোৱা ৰজাজন কোন আছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি পুৰ্ণনন্দ সিংহ। কুৱেশ্যন নম্বৰ 5, কামাখ্যা মন্দিৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নৰকাসুৰ, অৰ্থাৎ অপশ্যন নম্বৰ এ হৈছে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 6, কোচ ৰাজ্যৰ ৰাজধানী ক'ত আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি কোচবিহাৰত। 7 নম্বৰ কুৱেশ্যনটো হৈছে, কোন ৰজাৰ সময়ত হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কুৱেশ্যন নম্বৰ এ ৰঘুদেৱৰ সময়ত। কুৱেশ্যন নম্বৰ 8, শ্ৰী সূৰ্য মন্দিৰ অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি গোৱালপাৰা। গোৱালপাৰা জিলাত শ্ৰী সূৰ্য মন্দিৰটো আছে। 9 নম্বৰ কুৱেশ্যনটো হৈছে, ৰংপুৰ নগৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ৰুদ্ৰসিংহই। ৰুদ্ৰসিংহই ৰংপুৰ নগৰ প্ৰতিষ্ঠা কৰিছিল। 10 নম্বৰ কুৱেশ্যনটো হৈছে, ব্ৰিটিছৰ সময়ত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? ব্ৰিটিছৰ সময়ত, কুৱেশ্যনটো কিন্তু ভালকে মন কৰিব, ব্ৰিটিছৰ সময়ত কোনে আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি মহম্মদ ছাদুল্লাহ। 11 নম্বৰ কুৱেশ্যনটো হৈছে, ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল? ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ জৱাহৰলাল নেহৰু। জৱাহৰলাল নেহৰুৱে আছিল স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী। 12 নম্বৰ প্ৰশ্নটো হৈছে, সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয়? সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 27 মাৰ্চ। 27 মাৰ্চত সতী জয়মতী দিৱস পালন কৰা হয়। 13 নম্বৰ কুৱেশ্যনত কি কৈছে, চুতীয়া ৰাজবংশৰ প্ৰতিষ্ঠাতা ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি বীৰপাল। বীৰপালে আছিল এই চুতীয়া ৰাজবংশৰ প্ৰতিষ্ঠাপক ৰজা। 14 নম্বৰ কুৱেশ্যনত দিয়া হৈছে, অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আনোৱাৰা টাইমুৰ। আনোৱাৰা টাইমুৰ আছিল অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী। 15 নম্বৰ কুৱেশ্যন হৈছে, নৰকাসুৰক কোনে বধ কৰিছিল? নৰকাসুৰক কোনে বধ কৰিছিল? এই কুৱেশ্যনৰ এনচাৰটো হ'ব কুৱেশ্যন নম্বৰ চি শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিছিল। কুৱেশ্যন নম্বৰ 16, ভাৰতৰ সৰ্বাধিক সাক্ষৰতাৰ হাৰ থকা ৰাজ্যখন কোনখন? ইয়াৰ ভিতৰত অপশ্যন এ বি চি ডিৰ ভিতৰত অপশ্যন নম্বৰ এ হ'ব সঠিক উত্তৰ কেৰেলা। কেৰেলাত সৰ্বাধিক সাক্ষৰতাৰ হাৰ থকা এটা ৰাজ্য। কুৱেশ্যন নম্বৰ 17, আগ্ৰা কোন নদীৰ পাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি যমুনা। যমুনা নদীৰ পাৰত অৱস্থিত। আৰু এই আগ্ৰাৰে পাৰত আছে আপোনাৰ তাজমহল। তাজমহলো যমুনা নদীৰ পাৰতে অৱস্থিত। 18 নম্বৰ কুৱেশ্যনটো হৈছে, আহোমৰ শেষ ৰাজধানী ক'ত আছিল? আহোমৰ শেষ ৰাজধানী ক'ত আছিল? ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ এ যোৰহাটত। আহোমসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি চৰাইদেউ। চৰাইদেউত প্ৰথম ৰাজধানী পাতিছিল। 20 নম্বৰ কুৱেশ্যন হৈছে, ভাৰতৰ লোকনায়ক বুলি কাক আখ্যা দিয়া হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ জয়প্ৰকাশ নাৰায়ণক। জয়প্ৰকাশ নাৰায়ণক ভাৰতৰ লোকনায়ক আখ্যা দিয়া হয়। 21 নম্বৰ কুৱেশ্যনটো দিয়া হৈছে, মিজোৰামৰ ৰাজ্যৰ ৰাজধানী চহৰ কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি আইজল। আইজল হৈছে মিজোৰামৰ ৰাজ্যৰ ৰাজধানী। 22 নম্বৰ কুৱেশ্যনটো দিয়া হৈছে, পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি অষ্ট্ৰেলিয়া মহাদেশ। অষ্ট্ৰেলিয়া মহাদেশে হৈছে পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম মহাদেশ। 23 নম্বৰ কুৱেশ্যনটো দিয়া হৈছে, 1 জানুৱাৰী 2024 সাপেক্ষে ভাৰতৰ উপৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ জগদীপ ধনখড়। অপশ্যন নম্বৰ 24, হৰ্ষচৰিত কাৰ ৰচনা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বাণভট্টৰ। বাণভট্টৰ হৰ্ষচৰিত ৰচনা কৰিছিলে। ইয়াৰ 25 নম্বৰ কুৱেশ্যনটো হৈছে, লাভলীনা বৰগোহাঁইয়ে কেতিয়া অৰ্জুন বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2020 চনত। অপশ্যন নম্বৰ বি। 26 নম্বৰ কুৱেশ্যনটো হৈছে, জয়দৌল জয়সাগৰ কোনে নিৰ্মাণ কৰিছিল? জয়দৌল জয়সাগৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ৰুদ্ৰসিংহই। ৰুদ্ৰসিংহই জয়দৌল জয়সাগৰ নিৰ্মাণ কৰিছিল। 27 নম্বৰ কুৱেশ্যনটো হৈছে, জুই নুমুৱা যন্ত্ৰত ব্যৱহাৰ কৰা গেছবিধ কি? ভালকে মন কৰিব, জুই নুমুৱাবৰ কাৰণে যিবিধ গেছ ব্যৱহাৰ কৰা হয়, সেই গেছবিধৰ যন্ত্ৰত ব্যৱহৃত গেছবিধৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাৰ্বন ডাই অক্সাইড। 28 নম্বৰ কুৱেশ্যনটো দিয়া হৈছে, খালী চকুৰে কোনটো গ্ৰহ দেখা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি শুক্ৰ। শুক্ৰ গ্ৰহ খালী চকুৰেই আমি চাব পাৰি। কুৱেশ্যন নম্বৰ 29, প্ৰতিমা বৰুৱা পাণ্ডে কিমান চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 1991 চনত। 30 নম্বৰ কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট আৰু মন কৰিবলগীয়া কুৱেশ্যন হৈছে যে, শৰাইঘাটৰ যুদ্ধৰ মোগলৰ সেনাপতি কোন আছিল? ইয়াত
ভাবক যে যেতিয়া শৰাইঘাটৰ যুদ্ধ হৈছিল আহোম আৰু মোগলৰ মাজত হৈছিল। আহোমৰ কোনে আছিলে আৰু মোগলৰ কোনে আছিল? ইয়াত দিয়া আছে মোগলৰ কোনে আছিল সেনাপতি। তো আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিল ৰামসিংহ। ভালকে মনোযোগ দি এইটো মনত ৰাখিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো কেনে লাগিল? যদি ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকক উৎসাহ পালে আৰু ভাল ভাল ভিডিঅ' বনাম।